হে রাম শুনে বা ভনে বা স্মরে নতুবা আদৰে আনে বা গাঁৱতে জীৱা অভিনন্দা কৰে দেৱ বিশ্বদ্ৰোহীকো প্ৰবৃত্ত কৰে আতি হেন ধৰ্ম শুনিবে তোমাৰ রাম শ্রবণে কীর্তনে মাত্র সিজৈ পুণ্য গণ সুমৰাইলা মোক আজি হেন কৰি নাম হাসয় জানিলো ভৈলে ক মোৰ মহাভাগ্যোদয় হে ৰাম যিটো কথাই আমাৰ উচিলাম হামতি তাৰ ইতিহাস এক শুনি সম্প্ৰতি নৱসিদ্ধ সমে নিমি ৰাজাৰ সম্বাদ শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ শুনা সেই কথা তুমি স্থিৰ কৰি মন ভাগৱত ধৰ্ম আশ্ৰয়নী কৃষ্ণ ইয়ালৈকে আমাক কি ক'লে আমি আলোচনা কৰিম। নাৰদ বদতি বসুদেৱ মহাশয় ধন্য ধন্য সাৰবোধি কৰিলা নিশ্চয়। আটাইতকৈ ডাঙৰ কথা, আমি যদি আজি গৃহস্থৰ নিমন্ত্ৰণ ক্ৰমে আহি আপোনালোকৰ আহ্বান মৰ্মে আসনভাগ লৈ মাইক্ৰফোনটো লৈ আমি যদি ভাবি লওঁ আমাক ব্যাখ্যাকাৰ বক্তা হিচাপে মাতিছে, গতিকে মই ইয়াত চবতকৈ জনা মানুহ, বাকীবিলাক চবে একো নেজানে, এনেকৈ যদি ভাবি লওঁ তেতিয়াহ'লে মোৰ সমান অজ্ঞ আৰু অহংকাৰী এই সংসাৰত নাই। সেইকাৰণে আজি বসুদেৱে প্ৰশ্ন সোধাৰ লগে লগে নাৰদে এটা উপাধি প্ৰদান কৰিছে বসুদেৱক বিশেষণীয় বিশেষণৰ মাধ্যমেৰে। কি বুলি কৈছে? মহাশয় বুলি কৈছে। গতিকে যেতিয়ালৈকে আপুনি আনৰ জ্ঞান আৰু আনৰ প্ৰমূল্যক আপুনি যদি মৰ্যাদা দিব নোৱাৰে তেতিয়াহ'লে কিন্তু কামত নাহিব।
আৰু সেইকাৰণে কৈছে পুছিলা পৰম ভাগৱত ধৰ্মযত যাহাক স্মৰণে হোৱে পবিত্ৰ জগত। যে তুমি শ্ৰেষ্ঠ ভাগৱত ধৰ্মৰ প্ৰশ্ন অৱতাৰণা কৰিলা, যিখিনি কথা শুনাত আৰু গোৱাটোত দূৰৰে কথা, স্মৰণ কৰিলেই জগত পবিত্ৰ হয়। এতিয়া ভাগৱতৰ যোগেদি আমি কি স্মৰণ কৰোঁ? ঈশ্বৰৰ নাম স্মৰণ কৰোঁ, আৰু নামেহে আমাক সকলো দিশৰ পৰা পবিত্ৰ কৰিব। ভাগৱত হ'ল উত্তম শাস্ত্ৰ, য'ত নাম আছে, যি নাম স্মৰণে আমাক সঁচাকৈ পবিত্ৰ কৰে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱেও আমাক তেওঁৰ লিখনিৰ যোগেদি আমাক জনাইছে, আমি ভগৱন্তৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিব লাগে, হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন হে ৰাম কণ্ঠ নিৰোধনে ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা। হে প্ৰাণ প্ৰয়াণৰ সময়ত কফবাত পিত্ত আদি যত হে কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। হে প্ৰভু দৈৱকী নন্দন দেও, তোমাৰ চৰণৰ পঞ্জৰ মাজত মোক এনেকুৱাকৈ সুমুৱাই ৰাখা, জীৱনটো যাতে তোমাৰ নামৰ দ্বাৰা পাৰ কৰিব পাৰোঁ, যাতে জীৱনৰ শেষ সময়ত মোৰ যদি কণ্ঠ ৰুদ্ধও হৈ যায়, তোমাৰ নাম যাতে মোৰ মনলৈ স্মৰণত আহে, সেইকণ কৃপা তুমি মোক কৰিবা। এতিয়া ভাগৱতে সেইটোৱে কৈছে যে পুছিলা পৰম ভাগৱত ধৰ্মযত যাহাক স্মৰণে হোৱে পবিত্ৰ জগত। যি ভাগৱতৰ মাধ্যমেৰে নাম তত্ত্ব স্মৰণ কৰিলে গোটেই জগত পবিত্ৰ হৈ যায়। শুনে বা ভনে বা স্মৰে নতুবা আদৰে। আজি ভাগৱতৰ মাজত আপোনালোকে শুনি থকা সকলে যে নম্বৰটো পাইছে তেনেকুৱা নহয়। যিসকলে গাইছে, যি সকলে পাঠ কৰিছে, শুনে বা ভনে বা স্মৰে, যিসকলে এই অনুষ্ঠানটো ৰাস্তাৰ মাজেদি গৈ থাকোঁতে বা ঘৰত বাৰ্ধক্যতাৰ কাৰণে আহিব পৰা নাই, তথাপিতো স্মৰণ কৰিছে। আনে বা গাঁৱতে যিবা অভিনন্দা কৰে, কোনোবাই যদি আনৰ মুখত ভাগৱতৰ কথা শুনি আনন্দ কৰিছে, দেৱ বিশ্ব দুহি যিজন শত্ৰু, সেইজনকো এই নামে পবিত্ৰ কৰে। এনেকুৱা নাম ধৰ্মৰ আত্মাবাদী কথা যে তুমি সুধিলা বা সুধিবলৈ তোমাৰ মন গ'ল, তাৰ কাৰণে মই তোমাক ধন্যবাদ জনাইছোঁ। সেইকাৰণে ঈশ্বৰৰ কথা যোনে চৰ্চা কৰে সেইসকলক সকলোৱে ভাল পায়, কাৰণ যাক ভগৱন্তই ভাল পায় তাক আনে কোনেও কেতিয়াও বেয়া পাব নোৱাৰে। গতিকে শ্ৰৱণে কীৰ্তনে মাত্ৰ সিজৈ পুণ্যগণ। আমি যিমানেই শ্ৰৱণ কীৰ্তন কৰিম ভগৱন্তৰ কথা, সিমানে আমাৰ জীৱনলৈ পুণ্য আহিব। যি পুণ্য আপোনাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। গতিকে সুমৰাইলা মোক আজি হেন নাৰায়ণ, আজি তোমাৰ যোগেদি ভগৱন্তই মোক আকৌ এবাৰ মনত পেলাই দিলে যে শ্ৰৱণ কীৰ্তনৰ যোগেদিও পুণ্য অৰ্জন কৰিব পাৰি। আজি দত্ত আইগৰাকীয়ে পৰিয়ালবৰ্গই আমাক বিশ্বনাথ চাৰিআলিৰ পৰা নিমন্ত্ৰণ দি মনত পেলাই দিলে যে আপোনালোকৰ দৰে নাৰায়ণৰ ৰসেৰে পৰিপূৰ্ণ ভকতৰ সংগত থাকিলেও আমি যে পুণ্য অৰ্জন কৰিব পাৰোঁ, এয়া আজি আমাক মনত পেলাই দিলে। গতিকে কিনো উপকাৰ কৰিলাহা মহাশয়, কৃষ্ণ কথা কাৰোবাক ক'বলৈ পোৱা আৰু শুনিবলৈ পোৱা মানে এটা মহা উপকাৰী কৰ্ম। আজি যদি আইগৰাকীয়ে আমাক বিশ্বনাথৰ পৰা ইয়ালৈ নিমন্ত্ৰণ নিদিলেহেঁতেন বা আপোনালোকক যদি নিমন্ত্ৰণ নিদিলেহেঁতেন, তেতিয়াহ'লে আপুনি আমি আজি এই 26 জানুৱাৰী তাৰিখটো
এতিয়া 1:21 হৈছে। কোনোবা হয়তো ক'ৰবাত বজাৰত, কোনোবা দোকানত, কোনোবা পিকনিক প্লেচত, কোনোবাই কাৰোবাৰ ঘৰত, কোনোবাই তিনিআলিৰ মূৰত, কোনোবাই নিজৰ বিচনাখনত বহি নাপাতিবলগীয়া কথা পাতি নকৰিবলগীয়া কৰ্ম কৰি থাকিলেহেঁতেন। কিন্তু আজি এই 26 জানুৱাৰী এতিয়া 1:21 সময়খিনি সৎভাৱে নিয়াবৰ কাৰণে আইগৰাকীয়ে তথা পৰিয়ালবৰ্গই আমাক উপকাৰ কৰিলে। আৰু এয়া মহাভাগ্যৰ ফলশ্ৰুতি বুলি কৈছে। ভাগ্য নাথাকিলে এনেকুৱা কৰ্মত আমি নিজক জড়িত কৰিব নোৱাৰোঁ। আজি হয়তো আপোনাৰ আমাৰ দৰে বহুতক আইগৰাকীয়ে নিমন্ত্ৰণ কৰিছে, সকলো কিন্তু আহিব পৰা নাই। কোনোবাই 2 মাহৰ আগত, কোনোবাই 6 মাহৰ আগত গম পায়ো আহিম বুলি ভাবি আছিল, কিন্তু এনেকুৱা এটা অসুবিধা আহি গ'ল, তেওঁ আহিব নোৱাৰিলে। গতিকে যিসকলে নিমন্ত্ৰণ প্ৰায় ইয়ালৈ আহিছে সেইসকল ভাগ্যৱান বুলি কৈছে। গতিকে মহাভাগ্যৰ ফলত আমি এই সাধুৰ সংগমস্থলী আজি পাইছোঁ। যিটো কথা আমাকো পুছিলা মহামতী, কৈছে যে তুমি যি প্ৰশ্নৰ অৱতাৰণা কৰিলা তাৰ ইতিহাস একো শুনিও সম্প্ৰতি, সেই বিষয়ৰ লগত জড়িত এক ইতিহাস আছে, সেই বিষয়ে কওঁ শুনা। নৱসিদ্ধ সমে নিমি ৰাজাৰ সংবাদ। 9জন সিদ্ধৰ লগত নিমি নামৰ ৰজাজনে যি বিষয়বস্তুৰ আলাপ কৰিছিল, শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ। গতিকে শুনিলেই মন আনন্দত আপোনাৰ আমাৰ আহ্লাদিত হ'ব। কিন্তু আমি কেনেকৈ শুনিব লাগিব? শুনা সেই কথা তুমি স্থিৰ কৰি মন। ভগৱন্তৰ প্ৰতিটো কথা, ভাগৱতৰ প্ৰতিটো অধ্যায় আমি মন স্থিৰ কৰি শুনিব লাগিব। কাৰণ অস্থিৰ ভাৱনাৰ দ্বাৰা শুনিলে এই কথাৰ ৰসটো আমি অনুভৱ কৰিব নোৱাৰোঁ। আৰু স্থিৰ হৈ শুনিবলৈ হ'লে আমি মনটো কাক দিব লাগিব? ঈশ্বৰক দিব লাগিব। মহাপুৰুষ গুৰুজনাৰ ভাষাৰে ভগৱন্তৰ কৃপা পাবলৈ, তেওঁৰ কথাৰ ৰস অনুভৱ কৰিবলৈ আমি মনটো কি কৰিব লাগে? মন মেৰিৰা মস ৰনেহি লাগু ৰে তই দেখো না অন্তক আগু মন মেৰিৰা মস ৰনেহি লাগু ৰে মন আয়ুক্ষ নে ক্ষণে তুতে অকণমান ৰিভাৰ্বটো দিব। তেন ৰে মন
জগৰে গিলে জান তিলে মদন মিলে মন মেরি রামস রনেহি লাগু হেৰো মন তই ৰামৰ চৰণত লাগ তই দেখো না অন্তক আগু যিদিনাই জন্ম হ'লো সেইদিনাৰ পৰা আমি মৃত্যুৰ লগলৈ মৃত্যুৰ ওচৰলৈ আমি গতি কৰি আছো গতিকে কাল অজগৰে আমাক গিলি আছে যিদিনাই গিলা শেষ হ'ব সেইদিনাই আমাৰ মৃত্যু সেইকাৰণে ৰামৰ চৰণত মনটো দি আমাক তেওঁৰ কথা স্থিতপ্ৰজ্ঞ হৈ শুনিলেহে ভাগৱতৰ অনুপম ৰস আৰু অতুলনীয় তত্ত্ব আমি উপলব্ধি কৰিব পাৰিম বুলি আমাক জনালে ইয়াৰ পিছত কি ক'ব আমি শুনিম কৃষ্ণ কৃষ্ণ ছায়াম হোতাপিয়া হি ব্ৰতম হিয়াশিলা অগ্নিধ্ৰৱ নামে তাহান তনয় হে ৰাম অগ্নিধৰ পুত্ৰ ভৈলা নাভিন ৰপতি নাভিৰতনয় ভৈলা ঋষভসু মতি আমি বহুদেৱ অংশে আহি ভৈলায় অৱতাৰ কৰিলা লোকত মুখ্য ধৰ্ম প্ৰচাৰ হে ৰাম তান্ত হন্তে উপজিলা পুত্ৰয়ে কহত শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগ আমি যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ দেখয় বিষয় সুখ বিস্তাৰ দিশ এৰা
তৰুণ কালতে মাধ অকমনে ধৰি তপোবনে কমনে আৰাধি হৰি আমি তিনি জন্মে পাইলা তেওঁ ভগৱন্ত গতি আৰু নৱজন্ম ভৈলা নৱবৰ্ষ পতি হে ৰাম একাধিক ৮০ জন ভৈলদ্ৰী প্ৰায় থাকিলা লোকত কৰ্ম কাণ্ড প্ৰবৰ তাই আমি ভৈলা মহাসিদ্ধত বাণী নৱজন ঈশ্বৰ কৃষ্ণ মাত্ৰ কৰে নিৰূপণ হে ৰাম সবে দিগম্বৰ আত্ম বিদ্যা বিশাৰদ তা সম্বাৰ নাম শুনা হয়ানি শবদ ৰামে কবি হৰি অন্তৰীক্ষ চতুৰ্থ প্ৰবোধ অপৰ পিম্পল লায়ন আবিহত শুদ্ধ হে ৰাম দ্ৰুমিল শ্ৰম কৰ ভাজন নৱম এহি নৱসিদ্ধ হৰি ভকত ৰাম বাৰু কৃষ্ণ এইখিনিলৈকে আমাক কি ক'লে আমি আলোচনা কৰিম। স্বয়ম্ভুৱ সুতপ্ৰিয় ব্ৰত মহাশয় আছিলা অগ্নিধ্ব নামে তাহান তনয়। সৃষ্টিৰ বৰ্ধমান সৃষ্টিৰ পাতনিতে যি সৃষ্টি হৈছিল সেয়া হৈছে স্বয়ম্ভু মনু আৰু শতৰূপা। গতিকে এই স্বয়ম্ভু মনু আৰু শতৰূপাৰ পৰাই সৃষ্টি বৰ্ধমান হৈ আহিছে। তাকে আমাক বৰ্ণনা কৰিছে এনেকৈ, স্বয়ম্ভুৱ সুতপ্ৰিয় ব্ৰত মহাশয় স্বয়ম্ভু মনু আৰু শতৰূপাৰ অন্যতম পুত্ৰ প্ৰিয়ব্ৰত, আনজন হৈছে উত্তানপাত। কিন্তু এই প্ৰিয়ব্ৰতৰে বংশৰ কথা কৈছে। আছিলা অগ্নিধ্ব নামে তাহান তনয়, আৰু এই প্ৰিয়ব্ৰতৰে পুত্ৰ হ'ল অগ্নিধ্ব। অগ্নিধ্বৰ পুত্ৰ ভৈলা নাভিনৰ পতি, আৰু এই অগ্নিধ্বৰ পুত্ৰ হৈছে ভগৱন্তৰ পৰম ভকত অতি ধাৰ্মিক ৰজা নাভি। নাভিৰ তনয় ভৈলা ঋষভ সুমতি, এক সৎ মনৰ অধিকাৰী
ভগৱন্তৰ অন্যতম কলা অৱতাৰ কোন? ঋষভেশ্বৰ। গতিকে বাসুদেৱ অংশে আশী ভৈলা অৱতাৰ ভগৱন্তৰ অংশে তেওঁ এই ধৰাধামত অৱতাৰ ধাৰণ কৰিলা লোকত মুখ্য ধৰ্মৰ প্ৰচাৰ। তেওঁ এই ধৰাধামত অৱতাৰ ধাৰণ কৰি ভগৱন্তৰ মুখ্য ধৰ্ম প্ৰচাৰ কৰিছে। অকল এই ঋষভ বুলি নহয়, ভগৱন্তই বাৰে বাৰে এই ধৰাধামলৈ বিভিন্ন ৰূপৰে অৱতাৰ লয় আৰু এই অৱতাৰৰ দ্বাৰা তেওঁ সমাজত ভক্তিময় ধৰ্ম প্ৰচাৰ কৰে। তেওঁ জন্ম মৃত্যু নাই, তেওঁ অজব্ৰহ্ম, কিন্তু তথাপিতো তেওঁ এই ধৰাধামলৈ কেলৈ আহে? তেওঁ নিৰ্গুণ হৈও কিছুমান গুণলীলা কৰি থৈ যায়। যিটো কথা নৃসিংহ প্ৰভুৰ ওচৰত প্ৰহ্লাদে কৈছে, তোমাৰ জন্ম মৃত্যু নাই, তথাপিতো তুমি আহা কেলে? এৰা তোমাৰ চৰিত্ৰ লীলা কথা কহু নিয়া দুখ সংসাৰ সুখে তৰিবু গয়া। তোমাৰ জন্ম মৃত্যু নাই যদিও তুমি নিৰ্গুণ হৈ কিছুমান গুণলীলা কৰা, যিসমূহ গাই আৰু শুনি নৰলোকে তৰিব পাৰে। সেই একেলক্ষৰে ভগৱন্তই ঋষভ ৰূপে অৱতাৰ ধাৰণ কৰিছে। তান্তহন্তে উপজিলা পুত্ৰ 100 আৰু তেওঁৰ পৰা 100জন পুত্ৰ জন্ম হ'ল। শ্ৰেষ্ঠ ভৈল ভৰত পৰম ভাগৱত, আৰু ডাঙৰ ল'ৰাটোৰ নাম হ'ল ভৰত, যিজন মহাভাগৱত গুণসম্পন্ন, যিজনে পিতৃয়ে দেখুৱাই দিয়া পথ আখৰে আখৰে পালন কৰিছিল। গতিকে ঋষভে 100জন পুত্ৰক মাতি আনি ব্ৰহ্মবৰ্ত নামৰ স্থানত বহুৱাই পুত্ৰসকলক নিমিত্ত কৰি আপোনাক আমাক ভৱিষ্যতে সংসাৰখন চলোৱাৰ পথ দেখুৱাই থৈ গৈছে পঞ্চম স্কন্ধত। এনেদৰে কি বুলি? প্ৰথমতে পুত্ৰগণ আলাসয়ে ৰিবা শাস্ত্ৰ গুৰু উপদেশে তত্ত্ববিচাৰিবা। আমি ঈশ্বৰক পাবলৈ হ'লে প্ৰথমতে এটা বস্তু ত্যাগ কৰিব লাগিব, সেইটোৱে হ'ল এলাহ। বোলে নামলৈ মাতিছে, পাঠলৈ মাতিছে, যাবানে নোযোৱা? বোলে মতাটো মাতিছে, যাবতো লাগিছিলে, কিন্তু ভাগৰ লাগিছে, যাব নোৱাৰোঁ, আমুকত কিবা আছে। এই যিটো এলাহ, সময় থাকিলেও বিভিন্ন অজুহাত দেখুৱাই নিমন্ত্ৰণ পোৱাৰ পিছতো নাযাবৰ কাৰণে জাগ্ৰত হোৱা মনৰ যিটো প্ৰৱণতা, সেইটো আমি এৰিব লাগিব। আৰু শাস্ত্ৰ কেৱল পঢ়িলেই নহ'ব। বোলে মই ভাগৱতৰ প্ৰথমৰ পৰা দ্বাদশলৈকে কি লিখা আছে চব জানো, কেৱল শাস্ত্ৰ জানিলেই নহ'ব। আখৰকেইটা শুদ্ধকৈ লিখিলেই নহ'ব, তত্ত্ববিলাকো জানিব লাগিব। ভাগৱত ঘৰত থাকিলেই নহ'ব। এজনক সুধিলোঁ, বোলো বাপ আপোনাৰ ভাগৱত কিমান আছে? বোলে মোৰ ভাগৱত আছে 6খন, কীৰ্তন আছে 4খন, গীতা আছে 7খন, আৰু অন্যান্য শাস্ত্ৰই আলমাৰি ভৰ্তি হৈ আছে। বোলো বৰ ভাল কথা, আপুনি একেবাৰে জ্ঞানত চহকী। পঢ়ে নে নপঢ়ে? তেতিয়া কৈছে সেৱা সকাম হ'লে পঢ়া হয়, এনেই ঘৰত থাকিলে পঢ়ে নপঢ়ে? বোলে নপঢ়োঁ। সিদিনাখন উলিয়াই দেখিছোঁ
আলমাৰিটোৰ ভিতৰতে 2খন ভাগৱত আৰু 3খন কীৰ্তন বোলে 2টা নিগনিয়ে ধূপ ধুনীয়াকৈ পঢ়ি আছে। গতিকে গীতা ভাগৱত শাস্ত্ৰ যদি আমি নিজে নপঢ়ি নিগনিক পঢ়িবলৈ দিওঁ কামত নাহিব। কাৰণ কেলে এ ৰাম পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ কাৰণে যদি নলয় জ্ঞান পঢ়ে কি কাৰণে। শাস্ত্ৰ আৰু গুৰুৰ সহায়ত ইয়াৰ তত্ত্ববিলাক আমি বিচাৰিব লাগিব। পুণ্যতীৰ্থ, আজি এই ভকত বহি থকা এয়া পুণ্যতীৰ্থ। ইয়াত সেৱা কৰি দেহ মন শুদ্ধ কৰি ঈশ্বৰৰ অনুষ্ঠানত নিজক অংশীদাৰ কৰি আমি সৌভাগ্যৰ অধিকাৰী হ'ব লাগিব, যিটো ঋষভে পুত্ৰসকলক শিকাই থৈ গৈছে। জ্যেষ্ঠ পুত্ৰ ভৰতে সেইখিনি কৰ্ম আখৰে আখৰে পালন কৰিলে। যাৰ নামে খ্যাত ভৈলা ভাৰতবৰ্ষী, যিজন ব্যক্তি ইমানেই ধাৰ্মিক আছিল তেওঁৰ নামেৰে গোটেই দেশখনৰ নাম নামাংকৃত হৈছে। কেলে? কাৰণ তেৰাই কি কৰিলে যে এই বিষয়ক তেওঁ বিস্তাৰ দৰে দেখিলে। অৰ্থাৎ বিয়া বাৰু কৰাই ল'ৰা ছোৱালী জন্ম দিয়াটোক বিষয় বুলি নাই কোৱা, লগাতকৈ বেছি বিচাৰি ঈশ্বৰক পাহৰি যোৱাটোহে বিষয়। তেনে প্ৰৱণতাক তেওঁ বিশ্বাসত দিশ দেখা পালে। যাৰ কাৰণে কি হ'ল, তৰুণ কালতে মাধৱক মনে ধৰি অতি কম বয়সত ভগৱন্তক চিন্তা কৰি এক মনে তপোবনে আৰাধিলা হৰি, তেওঁ সাধনাৰে নিজান বনত গৈ ঈশ্বৰক আৰাধনা কৰিলে। পৰৱৰ্তী সময়ত কি হ'ল, 3 জন্মে পাইলা তেওঁ ভগৱন্ত গতি। তেওঁ 3টা জন্মত ভগৱন্তৰ গতি লাভ কৰিবলৈ সক্ষম হ'ল। আউৰ নৱজন ভৈল নৱবৰ্ষপতি, বাকী 9জন 9টা দ্বীপৰ অধিপতি হ'ল বুলি কৈছে। এতিয়া আমি আটাইতকৈ এটা ডাঙৰ কথা, আমি ভৰততকৈ আমি ভাগ্যৱান। ভৰতে ঈশ্বৰৰ নাম ল'বলৈ, ভগৱন্তক ভক্তি কৰিবৰ কাৰণে কি কৰিব লগা হৈছিল, 3টা জন্ম অপেক্ষা কৰিব লগা হৈছিল। তাকো নিজান বনত গৈ ঈশ্বৰক চিন্তা কৰিছিল। কিন্তু কলিযুগৰ লোকে আজি বৈকুণ্ঠৰ ভাগৱত গৃহস্থৰ ৰভাৰ তলতে শুনিব পাৰিছে। আপুনি আমিও এনেকুৱা পৰিৱেশত আমি ইন্দ্ৰিয়ক দমন কৰিব পাৰোঁ ভকতৰ সংগত। ইমান টান কথা নহয়। ভকতৰ সংগতো যে ইন্দ্ৰিয় দমন কৰিব পাৰি তাৰ প্ৰমাণ আপোনালোকক আমি দিব বিচাৰিছোঁ। আজি হয়তো গৃহস্থৰ নিমন্ত্ৰণত আপোনালোকৰ কোনোবা দায়িত্বত থকা ব্যক্তি 7টাত আহিছে, কোনোবা 8টাত আহিছে, কোনোবা 9টাত আহিছে। 7টাৰ পৰা 8টাৰ পৰা 9টাৰ পৰা আপোনালোক ইয়াত বহি আছে। এতিয়া কেইটা বাজিল বোলে, 2টা বাজিবলৈ 15 মিনিট আছে। আপোনালোকে ঘড়ী চাওক। কোনোবা যদি 7টাৰ পৰা আহি এতিয়া 2টালৈ 15 মিনিট আছে, অৰ্থাৎ 6 ঘণ্টা 45 মিনিট সময় আপোনালোক ইয়াত বহি আছে। এয়া কিহৰ কাৰণে সম্ভৱ? ভাগৱতৰ কাৰণে। যদি ভাগৱত নহ'লহেঁতেন আমি কোনো ইমান সময় বহি থাকিব নোৱাৰোঁ। সেইকাৰণে ভাগৱতৰ 2য় স্কন্ধত কৈছে, এৰা ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি, সততে কৰিবে যত্ন, সন্তৰ গতি। গতিকে আমাৰ ইন্দ্ৰিয়ক জয় কৰিবলৈ যদি কাৰোবাৰ মন আছে, আজিৰ দৰে সৎসংগত আমি অভ্যাস কৰিব লাগিব, যিটো আমাক দেখুৱাই দিছে অতি সুন্দৰকৈ। এতিয়া একাধিক 80জন ভৈলত দ্বিজ প্ৰায় 1ৰ পৰা 80লৈকে যিসকল আছিল তেওঁলোক দ্বিজ সদৃশ হৈ যুগ বিপক্ষ ঈশ্বৰ বিমুখী ধৰ্ম ৰীতি নীতি প্ৰচাৰ কৰি থাকিল। কৰ্মকাণ্ড নীতি বুলি কৈছে।
ভৈলা মহাসিদ্ধ তত্ত্ব জ্ঞানী নৱজন, কিন্তু তাৰ বিপৰীতে ঋষভৰ বাকী 9জন পুত্ৰ ভক্তি জ্ঞানত সিদ্ধহস্ত। ঈশ্বৰক কৃষ্ণক মাত্ৰ কৰে নিৰূপণ, তেওঁলোকে ঈশ্বৰ কৃষ্ণক নিৰূপণ কৰে, তাৰ বাহিৰে তেওঁলোকে বেলেগ কথা চিন্তা নকৰে। সবে দিগম্বৰ, দিগম্বৰ মানে তেওঁলোকৰ মনত কোনো মায়া নাই, আত্মবিদ্যা বিশাৰদ, তেওঁলোক ভগৱন্তমুখী জ্ঞানত সম্পূৰ্ণ সাধনালব্ধ বিশাৰদ আছিল বুলি কৈছে। দাসম্বাৰ নাম শুনা হৈয়া নিশবত, তেওঁলোকৰ নামকেইটা আমাক নিশব্দে শুনিবলৈ আহ্বান জনাইছে। গতিকে কবি হবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰপি প্ৰলয়ন আবিহূত শুদ্ধ দ্ৰুমিল চমস কৰ ভাজন নৱম এহি নৱ সিদ্ধ হৰি ভকত পৰ। এই যদিও জাগতিক জীৱনত 9জন মানুহ দেখুৱাইছে, প্ৰকাৰণতে এয়া ভকতৰ হৃদয়ত সোমাই থকা নৱদাৰ ভক্তিৰ জ্ঞান আৰু গুণকে বুজাবলৈ যত্ন কৰিছে। গতিকে ইয়াৰ পিছত কি ক'ব আমি শুনিম। ৰাম স্বয়ম্ভুবসুত প্ৰিয় ব্ৰত আছিলা অগ্নিধ্ৰ নামে তাহান তনয়। কৃষ্ণ, আমি এটা কথা দাঙি ধৰিব বিচাৰিছোঁ। এজন পাঠকে আনজন পাঠকক দি থৈ যাওঁতে পাঠভাগ ক'ত এৰিলে কৈ যাব লাগে। এতিয়া ইয়াত আছে এৰা মৃত্যু স্থূল সূক্ষ্ম ৰূপ বিশ্বাসৰ সবে নাৰায়ণময় দেখে ৰাম কিন্তু আপোনাত হন্তে নোহে ব্যতিৰে ক দেখিয়া ভ্ৰমন্ত সবে জগত যতে ক। হে ৰাম সুৰসিদ্ধ সাধ্য যক্ষ গন্ধৰ্ব কিন্নৰ নৰ নাগ শংকৰ চাৰণ বিদা ধৰ। ৰাম সৰ্বদা ভ্ৰমিয়া ফুৰে তাসম্বাৰ পুৰে গমন কৰন্ত নিত্য গোলোক নগৰে। হে ৰাম কাহাটো কিঞ্চিত মনে নাহিয়া শকতি আকাশে সঞ্চৰে সবে অবাধিত গতি। ৰাম ঋষি গণ সমে
কৰে মহাযজ্ঞ আতি আনন্দ হৃদয় এ নাম ভৈলা মহাসিদ্ধ সেহি সভাত প্ৰৱেশ সূৰ্য সমজলে দেহা দিগম্বৰ বেশ ৰাম হেল্ল' মহাভাগৱত সবে অকস্মাতে আইলা দেখিয়া সভাৰ লোক বিস্ময় পাইলা এ নাম তাসম বাক দেখি আতি সচকি তমতি গুৰু পুৰোহিত সমে উঠিলা দ্বিপতি মূৰ্তি ধৰি অগনি কুণ্ডৰ ভৈলা বাজ সাদৰিলা সিদ্ধ সমস্তক মৰাজ এ নাম আশ্চৰ্যৰিত্ৰিজ সবে যজ্ঞকাৰ জয়েৰি কৰিলা শুশ্ৰূষা সিদ্ধ সমস্তকে বেৰি সাধু সংগে সবাৰো নিৰ্মল ভৈলামতি সঘনে উপদে কৃষ্ণ শৰণ ৰতি এ নাম বিনায় অলংকাৰে কৰে শৰীৰ দীপিতি যাক দেখি নিবিৰ হৈলন্তম হা প্ৰীতি বাৰু কৃষ্ণ এতিয়া ইয়ালৈকে আমাক কৈছে ইটো স্থূল সূক্ষ্মৰূপ বিশ্ব চৰাচৰ দেখে নাৰায়ণময় সবে নিৰন্তৰ যে আমি ভগৱানক ভাল পালেই নহ'ব এই জগতৰ সৰু ডাঙৰ যিমানবিলাক আমি দেখিছোঁ সকলোকে আমি নাৰায়ণৰ একোটা অংশ বুলি আমি ভাবিবলৈ যত্ন কৰিব লাগিব এইটো হ'ল ভকতৰ এটা লক্ষণ কিন্তু আপোনাত হন্তে নুহি বেতিৰে আমি ভকতীয়া মাৰ্গত বিভিন্ন বাধা পাম কোনোবাই হয়তো ক'ব পাৰে ইমান সোনকালে ভক্তি কৰি লাভ নাই কোনোবাই ক'ব পাৰে অন্য কাম নাই কাৰণে ভকতি গুৰিলে গৈছে কোনোবাই ক'ব পাৰে সেইজনৰ কাম বন নাই কোনোবাই ক'ব পাৰে সেইজনহে বৈকুণ্ঠলৈ যাব এনেকুৱা নানান ধৰণৰ সমালোচনা নিন্দা আমি আদি শুনিব পাৰোঁ কিন্তু আমি কেতিয়াও ভক্তিৰ পথৰ পৰা বিচলিত হ'ব নালাগিব যিটো সাধুৰ যোগেদি নজন সিদ্ধৰ যোগেদি আমাক বুজাবলৈ যত্ন কৰিছে দেখিয়া ভ্ৰমন্ত সবে জগত যতে যে ভকত জ্বলে যায় সেয়া তীৰ্থ হৈ যায়
আজি এই গৃহস্থৰ ঘৰখন এখন ঘৰ হৈ থকা নাই। ভগৱন্তই নিজেই উদ্ধৱক একাদশ স্কন্ধত কৈ গৈছে, হেৰা উদ্ধৱ, মোক বিচাৰি তুমি নাকান্দিবা। মোক পাবৰ কাৰণে তুমি কি কৰিব লাগে? তীৰ্থক্ষেত্ৰলৈ যাব লাগে। আৰু তোমাৰ কাৰণে মই তীৰ্থক্ষেত্ৰ তৈয়াৰ কৰি থৈছোঁ। ক'ত থৈছে? এ ৰাম নিস্তে কৰি কহু শুনা, সাৱধানে তুমি ভকত যি থানে থাকে, সেই পুণ্য ভূমি। য'ত ভকত থাকে সেয়াই তীৰ্থ, সেয়াই পুণ্য। আজি এইখন ঘৰ পুণ্যভূমি। সেইকাৰণে ভকত সদায় তীৰ্থ আৰু পুণ্য স্থানলৈ যায়, যিটো নজন সিদ্ধৰ যোগেদি দেখুৱাই দিছে। তেওঁলোক ক'লৈ গৈছে? সুৰ, সিদ্ধ, সাধ্য, যক্ষ, গন্ধৰ্ব, কিন্নৰ আদি মহা মহা তীৰ্থ তেওঁলোকে ভ্ৰমণ কৰিছে। আজিও আমি যদিও গৃহস্থৰ নিমন্ত্ৰণত ইয়ালৈ আহিছোঁ, ইয়াত শত সহস্ৰ কোটি পুণ্য তীৰ্থ একাকাৰ হৈ পৰিছে। গতিকে কৈছে যে সৰ্বদা ভ্ৰমীয়া ফুৰে তাসম্বাৰ পুৰে, তেনেকুৱা স্থানলৈ সাধুসকল সদায় যায়। কাহাতো কিঞ্চিত মনে নাহি আশকতি, কেৱল নাম গালেই নহ'ব, ভাগৱত পঢ়িলেই নহ'ব, আমাৰ মনত আসক্ততা থাকিব নালাগিব। কাৰণ ভগৱন্তই কৈছে, এ ৰাম কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে, মোৰ ভকত কনুচু অয় কুদুষে। কাম, ক্ৰোধ, লোভ এইবিলাকে কেতিয়াও ভকত সাধু মহন্তক চুব নোৱাৰে। সেইকাৰণে ভকতৰ আসক্তি নাথাকে। কাহাতো কিঞ্চিত মানে নাহি আশকতি, আকাশে সঞ্চৰে সবে অবাধিত গতি, তেওঁলোকক কোনো বাধা দিওঁতা নাথাকে। কৃষ্ণই যাক কৃপা কৰে সেইজনক কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। আৰু এনেকৈ তেওঁলোক গৈ গৈ ক'ত পালেগে? ঋষিগণ সমে নিমি ৰাজা মহাশয়। ঋষিসকলক একাত্ম কৰি নিমি নামৰ ৰজাজনে য'ত যজ্ঞ পাতিছিল, কৰে মহাযজ্ঞ অতি আনন্দ হৃদয়, ভৈলা মহাসিদ্ধ সেই সভাত প্ৰৱেশ। সেই সিদ্ধসকল সেই যজ্ঞস্থলীত প্ৰৱেশ কৰিলে। কেনেকৈ আহিছে? সূৰ্য সম জলে দেহা দিগম্বৰ বেশ, তেওঁলোকৰ কোনো মায়া নাই যিহেতু, সেইকাৰণে তেওঁলোকৰ গাৰ পৰা ওলোৱা পোহৰে গোটেই যজ্ঞস্থলী সূৰ্যৰ দৰে পোহৰাই তুলিছে। মহাভাগৱত সবে অকস্মাতে আহিলা। এই নজন সিদ্ধক কাৰ লগত তুলনা কৰিছে? মহাভাগৱত বুলি কৈছে। মহাভাগৱতৰ লগত তেওঁলোকক তুলনা কৰিছে। অকস্মাতে আহিল বুলি ক'লে কিয় কৈছে? আজি আপোনালোকে আমাক ফোন যোগে নিমন্ত্ৰণ কৰাৰ কাৰণে আমি খবৰ পাই ইয়ালৈ আহিব পাৰিছোঁ। কিন্তু নজন সিদ্ধক নিমি ৰজাই তেওঁ যজ্ঞলৈ মতা নাই। অনিমন্ত্ৰিতভাৱে নিমি ৰাজসভালৈ এওঁলোক আহিছে। গতিকে আমাৰ ব্যক্তিগতই হওক বা ৰাজহুৱাই হওক, সেৱা অনুষ্ঠানবিলাকত যদি অনিমন্ত্ৰিতভাৱে কোনোবা ভকত আহে, সেই সেৱা আৰু অধিক সফল হয়। সেইকাৰণে সেৱকীৰ মনোভাৱটো কেনেকুৱা হ'ব লাগে? এ ৰাম যদি মহাশত্ৰু আশী অতিথি দেৱতু অধিকতাংক কৰিও ভকতি
পূৰ্ব পৰ দুখ গুণ নকৰি বিচাৰ এতেকে শাস্ত্ৰৰ নয় ধৰ্ম ব্যৱহাৰ পূৰ্বৰ দুগুণ বিচাৰ নকৰি আমি সেইজনক সন্মান কৰিব লাগে। যদি অনিমন্ত্ৰিতভাৱেও আহিছে আমি কোনো বাছ বিচাৰ কৰিব নালাগে। আপোনাক ইয়ালৈ কোনে মাতিছিল এনেকৈ সুধিব কেতিয়াও নাপায়। এই কথাটো আমাক জনাইছে। গতিকে আশ্চৰ্য ৰীতিৰ্যসৱে যজ্ঞ কাৰ্য এৰি তাসম্বাক দেখি অতি সচকিত মতি তেওঁলোকক দেখা পাই এওঁলোক উচপ খাই উঠিল। কাৰণ গমেই নাপায় এই সাধুসকল যে ইয়ালৈ আহি পাব। গুৰু পুৰোহিত সমে উঠিলা নৃপতি। গুৰু সমন্বিতে পুৰোহিত সহিতে ৰজা যজ্ঞস্থলীৰ পৰা উঠি বহিল। আৰু কি কৰিলে? আশ্চৰ্য ৰীতিৰ্যসৱে মূৰ্তি ধৰি অগ্নি কুণ্ডৰ ভৈলা বাস। সেই যজ্ঞৰ যি অগ্নি সেয়াও কুণ্ডৰ পৰা বাহিৰ হৈ গ'ল। সাদৰিলা সিদ্ধ সমস্তকে সামৰাজ। ৰজা আৰু ৰাজ সমাজে চব বাদ দি সিদ্ধসকলক আদৰিবলৈ লাগিল। গতিকে আজি আমাক এটা কথা বুজাই দিলে যে কলি যুগত সেই নিমি ৰজাই পতা নিচিনা যজ্ঞ আমি পাতিব নালাগে। কিন্তু কলি যুগতো যজ্ঞ আছে। কি যজ্ঞ? আজি আইগৰাকীয়ে যি অনুষ্ঠান আয়োজন কৰিছে এয়াহে প্ৰকৃততে যজ্ঞ। এৰাম মোত চিত দিয়া যিটো কৰে ধৰ্ম কৰ্ম তাৰ নাম যজ্ঞ সখী কৈনুই তোমাৰ ভগৱন্তত মনটো দি যি কৰ্ম কৰা হয় সেয়াহে প্ৰকৃততে যজ্ঞ। গতিকে আশ্চৰ্য ৰীতিৰ্যসৱে যজ্ঞ কাৰ্য এৰি কৰিলা শুশ্ৰূষা সিদ্ধ সমস্তকে বেৰি। সমস্ত ৰীতিৰ্যই যজ্ঞ কাৰ্য এৰি কি কৰিব লাগিল? সিদ্ধসকলক সেৱা শুশ্ৰূষা কৰিবলৈ লাগিল। সাধু সংগে সবাৰ নিৰ্মল ভৈলা মতি সঘনে উপজে কৃষ্ণ চৰণত ৰতি। সাধুৰ সংগত আমাৰ মন নিৰ্মল হৈ যায় আৰু কৃষ্ণৰ চৰণৰ প্ৰতি ৰতি প্ৰীতি আমাৰ বৃদ্ধি পায়। যিটো আজি আমাক নিমি নৱসিদ্ধ সংবাদৰ যোগেদি কৈছে, বিনা অলংকাৰে কৰে শৰীৰ দীপিতি যাক দেখি নিমিৰ ভৈলন্ত মহাপ্ৰীতি। আজি আপুনি আমি বিভিন্ন সাজ সজ্জা অলংকাৰ পিন্ধি আহিছোঁ, কিন্তু নিমি ৰজাৰ ৰাজসভালৈ অহা এইসকলে একো পিন্ধা নাই যদিও তেওঁলোকৰ মনৰ আত্মিক অলংকাৰ ইমানেই অনন্য যে গোটেই ৰাজসভা পোহৰাই তুলিছে। গতিকে বাপাই সমস্ত মই কোনোবা এজন অকণমান সতীৰ্থক মোৰ কাষলৈ বিচাৰিছোঁ। মই 5 মিনিটৰ কাৰণে অকণমান বাহিৰলৈ যাম, যিহেতুকে প্ৰায় 2.5 ঘণ্টা সময় বহিছোঁ। মাত্ৰ 5 মিনিটৰ কাৰণে অকণ বাহিৰলৈ যাম, আকৌ আহি